প্ৰতিদিনেই ৰাজ্যৰ বাহিৰৰ পৰা আমদানি হয় কণী। তাৰ মাজতে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে উত্তৰ গুৱাহাটীৰ ৰংমহলৰ এহাল দম্পতীয়ে। ঘৰতে আৰম্ভ কৰিছে কণী উৎপাদনৰ এখন ফাৰ্ম। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আৰম্ভ কৰা এই ফাৰ্মখনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ফাৰ্মখনত আছে 200টা RIR মুৰ্গী। মাহে প্ৰায় 7,000 কণী উৎপাদন হয় এই ফাৰ্মখনত। উত্তৰ গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তলৈ যায় এই কণীসমূহ। অনাগত দিনত 1000 মুৰ্গীৰে ফাৰ্মখন ডাঙৰ কৰাৰ পৰিকল্পনা কৰিছে দম্পতীহালে। তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে দম্পতীহালে। উত্তৰ গুৱাহাটীৰ ৰংমহলৰ পৰেশ তামুলী আৰু মাইনী তামুলী এতিয়া বহুতৰে বাবে আদৰ্শ হৈ পৰিছে। কণীৰ যথেষ্ট চাহিদা আছে, কিন্তু চাহিদা অনুযায়ী কণী উৎপাদন নহয়। তাৰ কাৰণে আমাৰ বাহিৰৰ পৰা আনিব লাগে কণী, আৰু বহুত ধন আচলতে ৰাজ্যৰ বাহিৰলৈ গুচি যায়। এনে প্ৰেক্ষাপটত আপুনি এটা খুব ভাল কাম কৰিছে। কওকচোন কেনেকুৱা আৰম্ভ কৰিছে? হয়, আপোনাৰ আমাৰ ৰাজ্যত কণীৰ চাহিদাটো বহুত বেছি। যিমান লাগে সিমান ধৰণৰ কণীটো পোৱা নাযায়। গতিকে ইয়াতে কণীটো আপোনাৰ উৎপাদন কৰাৰ উদ্দেশ্যৰে মানে ইয়াৰে কণীটো যাতে আমাৰ চাহিদাটো যাতে আমি পূৰণ কৰিব পাৰোঁ, সেনেকুৱা এটা উদ্দেশ্য আগত ৰাখিয়ে মই কণী উৎপাদন ব্যৱসায়টো আৰম্ভ কৰিছোঁ। যাতে আমাৰ কণীটো বাহিৰৰ পৰা নাহি, যিহেতু বাহিৰলৈ বহুত টকা পইচা আমাৰ গুচি যায়, গতিকে সেইটো উদ্দেশ্য আগত ৰাখি যেনে কণীটো ইয়াতে উৎপাদন হয়, আমাৰ ইয়াৰে যুৱক যুৱতীসকল যাতে স্বাৱলম্বী হ'ব পাৰে, চাকৰিমুখী নহয়, এই ব্যৱসায়ীৰে স্বাৱলম্বী হ'ব পাৰে, সেনেকুৱা এটা উদ্দেশ্য আগত ৰাখিয়ে মই এই ব্যৱসায়টো আৰম্ভ কৰিছোঁ। ব্যৱসায়টো যথেষ্ট আপোনাৰ ৰাইজে আঁকোৱালি লৈছে। মোৰ ইয়াতে আপোনাৰ মুৰ্গী যেনেকৈ ৰাখিব লাগে, কোনো ধৰণৰ অসুবিধা নাই। অলপ কষ্ট কৰিলে কোনো ধৰণৰ অসুবিধা নাই। আৰু আপোনাৰ কণী যিটো উৎপাদন হয়, সেইটো বিক্ৰী কৰাটো কোনো ধৰণৰ অসুবিধা নাই। ইয়াৰ আপোনাৰ গুণাগুণটো যথেষ্ট যিহেতু ভাল, ইয়াতে যথেষ্ট ঘৰুৱা পদ্ধতি দেখা গৈছে, গতিকে মানুহে ইয়াৰ সোৱাদটো যথেষ্ট ভাল পাইছে আৰু কণীটো বজাৰত মানুহে আঁকোৱালি লৈছে। বিক্ৰী কৰাত কোনো ধৰণৰ অসুবিধা নহয়। মোৰ এতিয়া যিহেতু মোৰ 200টা মুৰ্গী আছে, মোৰ আপোনাৰ 180, 85, 90টা মোৰ দৈনিক উৎপাদন হয়। আৰু কণীটো মোৰ ডেইলি বিক্ৰী হয়। ইয়াৰ চাহিদাটো বহুত বেছি, আৰু সময় বাগৰি যোৱাৰ লগে লগে মোৰ ঘৰলৈ বিচাৰি আহে গ্ৰাহকে। এতিয়া নিজে নিজেই মোৰ ওচৰলৈ বিচাৰি আহে। ইয়াৰ চাহিদাটো বাঢ়ি গৈ আছে, মোৰ কোনো অসুবিধা হোৱা নাই। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, এনি ভাৰত 24।